আজি বহুদিনৰ মূৰত পাৰ মাংস বনাওঁ বুলি ভাবিলোঁ। সেয়ে এটা কেৰাহীত তেল গৰম হ'ব দি তাত কটা পিঁয়াজ আৰু লগতে আদা নহৰুৰ পেষ্ট ভালদৰে মিহলি কৰি ভাজি ল'লোঁ। ভালদৰে ৰঙা হোৱালৈ ভাজি লৈছোঁ আৰু তাত পাৰ মাংসখিনি দি দিছোঁ। অকণমান লৰাই লৈ তাত আলু টুকুৰাকেইটাও দি দিছোঁ। লগতে তাত হালধি, নিমখ আৰু চিকেন মছলা দি ভালদৰে মিহলি কৰি লৈ ভাজি লৈছোঁ। অকণমান সময় ভজাৰ পিছত তাত মই গৰম মছলা দি দিছোঁ। আকৌ ভালদৰে লৰাই লৈছোঁ আৰু অলপ সময়ৰ বাবে ঢাকনিখন দি দিছোঁ। 5 মিনিটমানৰ পিছত ঢাকনিখন গুচাই আকৌ ভালদৰে লৰাই লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি পানী দি দিছোঁ, যিহেতু পাৰ মাংসৰ জোলটোৱেই মেইন। লগতে এটা কেঁচা জলকীয়া ফালি দিছোঁ আৰু ধনিয়া পাত দি দিছোঁ। ভালদৰে উতলিব দিছোঁ আৰু লগতে 2 পিচমান আলু ভাঙি দিছোঁ। অলপ সময় উতলাৰ পিছত এয়া পাৰ মাংস ৰেডি।